অৱশেষত আহি গ'ল সেই বিশেষ দিনটো, যিটো দিনৰ বাবে আপোনালোকে বহুত উৎকণ্ঠাৰে বাট চাই আছিল। বন্ধুসকল, মই ক'বলৈ গৈ আছোঁ বজালী লটাৰী খেলখনৰ কথা। আজি বজালী লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা। আপোনালোকে কেনেদৰে এই ৰিজাল্টখিনি চাব সেই সকলোখিনি আজি মই আপোনালোকক ভালদৰে জনাম। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব। যদিহে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই তেনেহ'লে একো বুজি নাপাব। বন্ধুসকল, সকলোতকৈ গুৰুত্বপূৰ্ণ কথা কি, আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটোৰ ন'টিফিকেশ্যন বেল আইকনটো অন কৰি ল'ব। তেতিয়াহে মই যেতিয়া নতুন ভিডিঅ' বনাম, মানে ৰিজাল্টৰ ভিডিঅ' বনাম, সেই সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইললৈ যাব। বন্ধুসকল, আপোনালোকে মোক বহুত সুধি আছে যে এই খেলখন কিমান সময়ত আৰম্ভ হ'ব আৰু এই খেলখনৰ ৰিজাল্টসমূহ আমি কেতিয়াকৈ পাম। আপোনালোকে অলপো চিন্তা কৰিব নালাগে, আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনালোকে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই খেলখন আজি নিশা 8 বজাৰ পৰা আপোনালোকে লাইভ চাব পাৰিব আৰু 8 বজাৰ পাছতহে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্টসমূহ আহিব। 8 বজা বুলি কৈছোঁ, কিন্তু খেল আৰম্ভ হওঁতে কেতিয়াবা বহুত দেৰিও হয়। মুঠতে আপোনালোকে 10 বজাৰ ভিতৰত এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট পাই যাব। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ বহুতো টিকট লৈছে আৰু আপোনালোকৰ মাজৰে হয়তো কোনোবা এজন ভাগ্যৱান ভাগ্যৱতীয়ে আজি এখন লাখটকীয়া বাহন লাভ কৰিব। বন্ধুসকল, আপোনালোকে মোক বহুত প্ৰশ্ন কৰি আছিলে। মই বহুকেইটা কমেণ্ট দেখিছোঁ যে এই খেলখনৰ কিছুমান নিয়মাৱলী আপোনালোকে জানিব বিচাৰিছে, যে আপোনালোকে যদি কেনেবাকৈ এখন গাড়ী লাভ কৰে সেই গাড়ীখনত কি কি চৰ্ত থাকিব, মানে কমিটিৰ ফালৰ পৰা কি কি চৰ্ত ৰাখিছে, সেই সকলোখিনিও এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তকেইটা হ'ল যে ফটা চিটা, নষ্ট হোৱা, পৰিচালনা সমিতিৰ হলমাৰ্ক আৰু চিলমোহৰ নথকা কুপন গ্ৰহণযোগ্য নহ'ব। এটা কুপনৰ বিপৰীতে বিজেতাক এটাহে পুৰস্কাৰ দিয়া হ'ব। পুৰস্কাৰ বিজেতাই ফলাফল ঘোষণা কৰাৰ 15 দিনৰ ভিতৰত নিখুঁত কুপন জমা দি পুৰস্কাৰ গ্ৰহণ কৰিব লাগিব। বহী নম্বৰ খেলত কেৱল নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। গাড়ীৰ পঞ্জীয়ন, বীমাকৰণ আৰু যিকোনো চৰকাৰী কৰকাতল পুৰস্কাৰ বিজেতাই বহন কৰিবলৈ বাধ্য থাকিব। আইন সম্পৰ্কীয় বিষয় বজালী ন্যায়িক দণ্ডাধীশৰ আদালতত নিষ্পত্তি কৰা হ'ব। বহী নম্বৰ খেলখন 23/1/2024 তাৰিখে অনুষ্ঠিত কৰা হ'ব। উপহাৰ কুপন খেলৰ ফলাফল 2/2/2024 তাৰিখত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ কৰা হ'ব। আৰু একেবাৰে শেষৰ চৰ্তটো হ'ল খেল পৰিচালনাৰ দায়িত্ব আৰু সিদ্ধান্ত পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ সকলো চৰ্ত ভালদৰে বুজি পালে। মই আপোনালোকক সম্পূৰ্ণ বিতংকৈ সকলোখিনি কথা বুজাই দিলোঁ। বন্ধুসকল, আপোনালোকৰ কোনোবাই যদি এই খেলখনৰ টিকট লৈছে, কিমান টকাৰ টিকট লৈছে, আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে তেনেহ'লে কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই আছে সেই সকলোখিনি কথা কিন্তু কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধুসকল, আপোনালোকৰ কোনোবাই যদি এই খেলখনৰ লাইভ চাব বিচাৰে তেনেহ'লে কমেণ্টত সেইটোও লিখিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।